মানে 20 দিনৰ পিছত আমি অধৈৰ্য হৈ পৰিছোঁ আৰু সেই কাৰণে এই অনুৰোধটো জনাব খুজিছোঁ যিসকলে জুবিন গাৰ্গৰ এই সমস্ত বিষয়টো তদাৰক কৰি আছে তদন্ত কৰি আছে SIT সেই SIT এবাৰ ৰীতা চৌধুৰী বাইদেউৰ লগত কথা পাতিব লাগে ৰীতা চৌধুৰী বাইদেউৰ লগত এই কাৰণে কথা পাতিব লাগে জুবিন গাৰ্গৰ জীৱনৰ শেষ সাক্ষাৎকাৰটো গ্ৰহণ কৰিছিল বিশিষ্ট লেখিকা মাননীয়া ৰীতা চৌধুৰী বাইদেৱে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সেই সাক্ষাৎকাৰটো ব্যাপক চৰ্চিত হৈছিল প্ৰচাৰ হৈছিল আৰু একাংশই কোৱা মতে জুবিন গাৰ্গে সেই সাক্ষাৎকাৰটোত নিজকে খুলি দিছিল আৰু নিজকে আৱিষ্কাৰ কৰাৰ সুযোগ দিছিল ৰীতা চৌধুৰীক জুবিন গাৰ্গে সাক্ষাৎকাৰটোত জুবিন গাৰ্গৰ জীৱনৰ চূড়ান্ত যন্ত্ৰণাৰ পৰা আনন্দলৈকে বিষাদৰ পৰা বেদনালৈকে প্ৰেমৰ পৰা বিভিন্ন ঘাত প্ৰতিঘাতলৈকে সকলোবোৰ ব্যক্ত কৰিছিল হয়তো ব্যক্ত কৰিছিল জুবিন গাৰ্গৰ কিছুমান অবক্ত কথা যিবোৰ পূৰ্বে কোৱা নাছিল আৰু সেইবাবে এই সাক্ষাৎকাৰটোক লৈ একাংশই কৈছে যে জুবিন দাই এই সাক্ষাৎকাৰটো যেন মৃত্যুৰ পিছত স্বৰ্গৰ পৰা আহিহে দিছে এনে অনা আৱিষ্কৃত কিছু কথা ৰীতা চৌধুৰী বাইদেউক কৈছিল যি কথাই সমগ্ৰ অসমবাসীক সাক্ষাৎকাৰটো চোৱাৰ পিছত আবেগিক কৰি তুলিছিল আৰু জুবিন গাৰ্গক নতুনকৈ বিচাৰ বিশ্লেষণ কৰাৰ সুযোগ দিছিল সেই কাৰণে কৈছো জুবিন গাৰ্গে আৰু কিছুমান কথা কৈছিল নেকি যিবোৰ কথা ৰেকৰ্ড হোৱা নাছিল জুবিন গাৰ্গে ৰীতা বাইদেউৰ সন্মুখত এনেকুৱা কথাও কৈছিল নেকি যাৰ জৰিয়তে SIT পাব পাৰে তেওঁৰ মৃত্যুৰ বা তেওঁৰ হত্যাৰ কিবা ক্লু এই কাৰণে কৈছো জুবিন গাৰ্গে যেহেতুকে সকলোবোৰ খুলি কৈছিল পূৰ্বে নকোৱা কথা বহুত কৈছিল আৰু কি কথা ক'ব পাৰে ৰীতা চৌধুৰী বাইদেৱে মুকলিকে সামাজিক মাধ্যমত কৈছে যে সেই ইন্টাৰভিউটোৰ শেষৰ সময়ছোৱাত আশ্চৰ্যকৰভাৱে ৰেকৰ্ড হোৱা নাছিল কিছুমান কথা যিবোৰ কথা জুবিন গাৰ্গে ৰীতা বাইদেউক কৈছিল আৰু লাইটো নোহোৱা হৈছিল এই কথাবোৰ কি আছিল আনহাতে ৰীতা চৌধুৰী বাইদেৱে এটা কথা কৈছে মানে এইটো জ্যেষ্ঠ সাংবাদিক শিৱানু বৰাই উল্লেখ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেখেতে বেডৰুমলৈ সোমাব পৰা নাছিল আৰু সেইবাবেই তেখেতৰ স্বামী ৰাজ্যৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই হেনো তেখেতক বাহিৰলৈ পঠিয়াই দিছিল এই কথাটো শিৱানু বৰা ডাঙৰীয়াই তেওঁৰ ফেচবুক পেজত লিখিছিল অৱশ্যে পৰৱৰ্তী সময়ত গম পোৱা গৈছে যে সেই কথাটো নাছিল তেখেতে হেনো সাহিত্য একাডেমীৰ অনুষ্ঠানত ভাগ ল'বলৈহে গৈছিল এই কথাটো ৰিপুঞ্জয় গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে গতিকে এই কথাটো আমি নাহো এই কথাটো আলোচনা কৰিবলগা নাছিল কিন্তু প্ৰসংগত উলিয়ালো মূল কথাটো হ'ল কি হৈছিল সেই দিনাখন ৰীতা চৌধুৰী বাইদেউৰ সন্মুখত কি কথা কৈছিল এই কথাবোৰ আলোচনা কৰাৰ এই কাৰণে প্ৰয়োজন আছে ৰীতা চৌধুৰী বাইদেউৰ স্বামী চন্দ্ৰমোহন পাটোৱাৰী ৰাজ্যৰ এগৰাকী কেবিনেট মন্ত্ৰী আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ সম্পৰ্ক কেন্দ্ৰীয় নেতাৰ লগত ভাল মধুৰ সম্পৰ্ক আৰু বৰ্তমান সময়ৰ ৰাজনৈতিক ক্ষেত্ৰখনত জুবিন গাৰ্গ কিন্তু আছিল এটা বিস্ফোৰণ বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰখনত জুবিন গাৰ্গ আছিল অৱশ্যেদ্য প্ৰভাৱশালী এজন ব্যক্তি আৰু জুবিন গাৰ্গৰ কথাই সলনি কৰি দিব পাৰিছিল ৰাজনৈতিক সামাজিক পৰিৱেশ তেনেস্থলত এই কথাবোৰ আলোচনা হোৱা উচিত আৰু মাননীয় ৰীতা চৌধুৰী বাইদেৱেও এই কথাবোৰ SITক জনোৱা উচিত কিবা এনেকুৱা কথা কৈছিল নেকি যাৰ পৰা আপোনালোকে মৃত্যুৰ পূৰ্বাভাস পাব পাৰে যাৰ পৰা জুবিনদাৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ কৰা বুলি কিবা ক্লু পাব পাৰে এনেকুৱাও কিছুমান কথা কৈছিল নেকি আভাস দিছিল নেকি যে তেওঁৰ বিৰুদ্ধে কোনে ষড়যন্ত্ৰ ৰচনা কৰিছে বা তেওঁক লৈ ৰাজনৈতিক ক্ষেত্ৰখনত কিবা বেলেগ ধৰণৰ মতানৈক্যৰ সৃষ্টি হৈছে নেকি বা ৰাজনৈতিক ব্যক্তিসকল জুবিন দাক লৈ শংকিত হৈছে নেকি এই কথাবোৰ কৰবাত কেনেবাকৈ আলোচনা হৈছিল নেকি সেইকাৰণে মাননীয় লেখিকা ৰীতা চৌধুৰী বাইদেউক আমি বিনম্ৰ অনুৰোধ জনাইছো অন্ততঃ অসমীয়াৰ স্বাৰ্থত জুবিন দাৰ ন্যায়ৰ স্বাৰ্থত আপুনি এবাৰলৈ হলেও SITক কথাবোৰ কওক আৰু SITৰ দায়িত্বত থকা লোকসকলেও কথাবোৰ ৰীতা বাইদেউক সোধক কি জানি আমাৰ প্ৰাণৰ জুবিনদাৰ পৰিকল্পিত মৃত্যুৰ অন্য এখন দুৱাৰ মুকলি হয়েই আমি DKB ফেক এই ক্ষেত্ৰত আশাবাদী অন্ততঃ বিশিষ্ট লেখিকা মাননীয়া ৰীতা চৌধুৰী বাইদেৱে যদি কিবা জানে এই কথাবোৰ কৈ SITক সহযোগ কৰিব কাৰণ অসমবাসীয়ে ন্যায় বিচাৰে ন্যায়ৰ কাৰণে বহুত দেৰি হ'ল 20 দিন পাৰ হ'ল গতিকে আৰু ৰব নোৱাৰা হৈ পৰিছো প্ৰাণৰ স্পন্দন জুবিন গাৰ্গক হেৰুৱাই কি অৱস্থা কোৱাৰ প্ৰয়োজন নাই এই কথাৰ প্ৰত্যেকেই অনুভৱ কৰে গতিকে ইয়াৰ পৰাও কিবা এটা সূত্ৰ ওলাব পাৰে বুলি ভাবিহে
আমি ডি কে ভিভেক্টে এই কথাটো উপস্থাপন কৰিছোঁ। ধন্যবাদ।